সেইটো দলে সিদ্ধান্ত ল'ব। আমি কথাবিলাক শুনা পাই আছোঁ যে ফ্ৰেণ্ডলি কথাটো শুনা পাই আছোঁ। চাওক, আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ মিত্ৰ দল, আমাৰ মাজত কোনো তেনেকুৱা সংঘাত নাই। যদি তেওঁলোকে ভাবে বা আমাৰ দলেও যদি সিদ্ধান্ত লয় যে যদি ফ্ৰেণ্ডলি খেলিব লগা হয়, আমি প্ৰস্তুত আছোঁ ফ্ৰেণ্ডলি খেলিবৰ কাৰণে। বেলেগ আৰু কথা নাই, কাৰণ তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ শক্তি যথেষ্ট আছে। আৰু দুইটা দলৰ ভিতৰত কোনোবা এজন জিকিলে সেইখনে গৈ আমি চৰকাৰ গঠন কৰাত আমাৰ যোগ হ'বগৈ। যদি সংগঠন থাকিলে হয়, বুথ কমিটি থাকিলে হয়, 230টা বুথ আছে, যদি 230খন বুথ কমিটি যদি থাকিলে হয়, তেতিয়া মই ভাবিলো হয় যে হয়তো তেওঁলোকৰ প্ৰাৰ্থী জিকি আহিলেহেঁতেন। যোৱা পঞ্চায়ত নিৰ্বাচনত ধাৰাসাৰী হৈছে, ৱাৰ্ড জিকিব পৰা নাই তেওঁলোকে। ঠিক তেনেস্থলত যে তেওঁলোকে কিবা এটা কৰিব পাৰিব, মই কেতিয়াও নাভাবোঁ। না, মিত্ৰতা যুঁজৰ কথা হ'ল, চব আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লৈ ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি যায়। তেনেস্থলত আমাৰ গাঁৱতো ভেটি সবল, বাগিচাতো আমাৰ ভেটি সবল, নগৰ অঞ্চলততো আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্টখিনি এটা ভেটি সবল থাকে। তেনেস্থলত আমি ইয়াত বহুত ভোটত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীজন বিজয়ী হৈ যাব।